নমস্কাৰ, আমি বৰ্তমান উপস্থিত আছোঁ ৰাভা চাওঁ এলেকাৰ এটা অতিকৈ চৰ্চিত স্থানত আৰু আমাৰ লগত উপস্থিত আছে দক্ষিণ কামৰূপ বিজেপিৰ একাধিক বিষয়ববীয়া আৰু এই বিষয়ববীয়াসকলৰ মাজত যিহেতুকে আমাৰ মাননীয় সভাপতি অঞ্জন গোস্বামী ডাঙৰীয়া উপস্থিত আছে, তেখেতৰ নেতৃত্বত এইবেলি দক্ষিণ কামৰূপৰ তিনিটা সমষ্টি বিশেষকৈ পলাশবাৰী, ছয়গাঁও বকো আৰু চমৰীয়াত এইবাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈছে। আৰু অতি তাৎপৰ্যপূৰ্ণ কথা এই যে এইবেলি দুটাকৈ সমষ্টি শাসকীয় পক্ষ বিজেপিৰ হাতলৈ আহিছে, সেয়া হ'ল পলাশবাৰী আৰু বকো ছয়গাঁও। আনহাতে চমৰীয়া সমষ্টিটো এইবেলি অসম গণ পৰিষদক তেওঁলোকে এৰি দিছে। মই এই ক্ষেত্ৰত তেখেতে কেনেকুৱা ধৰণৰ ৰণনীতি প্ৰস্তুত কৰিছে, তেওঁ ক'ত কেনেকৈ সময় দিছে, মই কিছু কথা জানিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে মই আটাইকে মই প্ৰাতঃমলৈ স্বাগতম জনাইছোঁ। দাদা, যিহেতুকে আৰু 3 দিন পিছত নিৰ্বাচন হয়, প্ৰস্তুতি কেনেকুৱা? চাওক, ভাৰতীয় জনতা পাৰ্টি দক্ষিণ কামৰূপ জিলাৰ কাৰ্যকৰ্তাসকলক পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ। এই নিৰ্বাচনৰ সময়ত তেওঁলোকে প্ৰত্যেকে নিজৰ ঘৰৰ কাম কাজ এৰি দলৰ কাৰণে কাম কৰি আছে, সেইকাৰণে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু লগতে আপুনি নিশ্চয় গম পায়, আপুনি পলাশবাৰী সমষ্টিৰ বাসিন্দা। পলাশবাৰী সমষ্টিত ভাৰতীয় জনতা পাৰ্টি আৰু NDAৰ প্ৰক্ষেপিত প্ৰাৰ্থী হ'ল হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়া। তেখেতৰ লগতো ৰাইজে যিটো মানে যেনেকৈ ওলাই আহিছে, যিটো হাৰত তেখেতক সঁহাৰি জনাইছে, সঁচাকৈ অভাৱনীয়। আজি আপুনি নিশ্চয় গম পায়, আজি বাগানৰ জাৰাপাতাত এখন সভা অনুষ্ঠিত হৈছে, যিখন সভাত প্ৰায় 10,000, ধৰক 8ৰ পৰা 10,000 মানুহ তাত উপস্থিত হৈছে। আৰু মানে বিৰোধীবিলাকে এটা অপপ্ৰচাৰ কৰিছিল যে ছেটেলাইট চিটি হ'ব, ইয়াৰে যিখিনি আমাৰ জনজাতীয় লোক আছে তেওঁলোকক এভেকশ্যন কৰাব। যোৱাকালি মুখ্যমন্ত্ৰী আপুনি গমেই পাইছে, মুখ্যমন্ত্ৰী ঘোষণা কৰিছে যে এইটো সম্পূৰ্ণ মিছা কথা, কাৰণ জনজাতীয় লোকক আমি এভেকশ্যন নকৰোঁ বুলি তেখেতে স্পষ্টভাৱে কৈছে। আৰু যোৱাকালি আমি আজি মাত্ৰ আমাৰ সভাবিলাকত আমি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। আমাৰ পলাশবাৰী সমষ্টিৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষণত তেখেতে জনাইছে যে পলাশবাৰী সমষ্টিত আমি তেখেতৰ ওচৰত দাবী জনাইছিলোঁ যে আমাক 100খন বিচনাযুক্ত এখন মানে আমাক মেডিকেল দিয়াৰ কাৰণে। তো তেখেতে কৈছে যে এখন মেডিকেল কলেজ দিম বুলি কৈছে। সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমি ধন্যবাদ জনাইছোঁ। আৰু যিহেতুকে আপুনি মিৰ্জাৰে বাসিন্দা, সেই হিচাপে আপুনি গম পায় যে মিৰ্জা আমাৰ পলাশবাৰী যিটো আমাৰ 4 চক আছে, এইফালে চান্দুবি যায়, এইফালে পলাশবাৰী, এইফালে গুৱাহাটী, এইফালে আপোনাৰ গোৱালপাৰা, এই যিটো মানে 4 চকত যিটো যান জঁটৰ সৃষ্টি হয়, তাত তেওঁ এখন ফ্লাইঅভাৰ ব্ৰিজ দিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জনাইছোঁ। এইখিনিতে মই আৰু অকণমান কথা সংগ্ৰহ কৰিব বিচাৰিছোঁ, যিহেতুকে আমি দেখিছোঁ যোৱাকালি আপুনি এই প্ৰস্তাৱটো দিছিলে ফ্লাইঅভাৰৰ ক্ষেত্ৰত, কিন্তু দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰতো বৰ্তমান এক অৰাজকতাৰ সৃষ্টি হৈছে, কদৰ্যময় পৰিৱেশৰ সূচনা হৈছে। তাত নলা নৰ্দমাবিলাক ভৰি পৰিছে, যাৰ ফলত এজাক বৰষুণ আহিলে বিজয়নগৰখন পানীৰে উপচি পৰে। এই ক্ষেত্ৰত বিজয়নগৰক কিবা মাহীয়া দৃষ্টিৰে চোৱা যেন অনুভৱ হৈছে, আপুনি কি ক'ব? চাওক, আপুনি এটা ভাল প্ৰশ্ন কৰিছে। মানে বিজয়নগৰক আমি মাহীয়াৰ দৃষ্টিৰে চোৱা নাই। আমাৰ পাৰ্টি হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়াৰ লগত আলোচনা কৰিছে আৰু তেখেতে স্পষ্টভাৱে কৈছে যে তেখেতক যদি ৰাইজে আশীৰ্বাদ কৰে, ৰাইজে যদি জয়যুক্ত কৰায়, তাৰপিছত আমাৰ এই অঞ্চলত যিটো আমাৰ যে ৰাস্তাৰ যিটো প্ৰব্লেম, ৰাস্তাৰ পৰা ঘৰৰ ভিতৰৰ পৰা পানীবিলাক ৰাস্তালৈ আহি যায়, আমাৰ নলা নৰ্দমাৰ যিটো অৱস্থা, বেয়া অৱস্থা, সেইখিনি ঠিক কৰিম বুলি তেখেতে আমাক প্ৰতিশ্ৰুতি দিয়ে। তেখেতৰ লগত আমি কথা পাতিছোঁ এই বিষয়েও, তেখেতে সেইটো কথা কৈছে। এইখিনিতে মই জানিব বিচাৰিম, যিহেতুকে আপুনি সামগ্ৰিক পলাশবাৰীটো ক'লে, আপোনাৰ যিহেতুকে নেতৃত্বতে বকো ছয়গাঁও আৰু চমৰী আছে, মই এতিয়া দ্বিতীয়তে বকো ছয়গাঁৱলৈ আহিব বিচাৰিছোঁ। বকো ছয়গাঁৱত আপোনালোকৰ প্ৰাৰ্থী আছে ৰাজু মেচ আৰু বিৰোধী প্ৰাৰ্থী এগৰাকী শক্তিশালী ৰমেন সিং ৰাভা ডাঙৰীয়া আছে। এই সন্দৰ্ভত যুঁজখন কেনেকুৱা হ'ব বুলি আপুনি আশা কৰিছে? চাওক, তাতো আমাৰ ৰাজু মেচ ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী কাৰ্যকৰ্তা, তেওঁৰ দেউতাক একদম জ্যেষ্ঠ কাৰ্যকৰ্তা, আমাৰ আটাইৰে শ্ৰদ্ধা আছিল। দেউতাকক সেই সময়ত তেওঁৰ দেউতাকে আমাৰ যিমান দূৰ মনত পৰে, তেখেতৰ দেউতাকে দুদিনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, অকণমান ভোটত পৰাজিত হৈছিল, কিন্তু আততায়ী তেওঁক হত্যা কৰিছিল তেখেতৰ দেউতাকক। সেইকাৰণে তাৰপিছত তেওঁ দলৰ প্ৰতি, তেওঁলোকৰ পৰিয়ালটোত এটা বিশেষ ধৰণৰ এটা সেই আৰম্ভণিৰ পৰা দলৰ প্ৰতি তেওঁলোকৰ যিটো সেৱা আছে, সেই সেৱাৰ প্ৰতি স্বীকৃতি জনাই ৰাজু মেচ ডাঙৰীয়াই আজি ST মৰ্চাৰ ৰাজ্যিকৰ উপসভাপতিৰ দায়িত্বত আছে। সেইকাৰণে এজন কাৰ্যকৰ্তাক তাতে আমাৰ দলীয়ভাৱে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে আমি ৰাজ্যিক নেতৃত্বক পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ। আপুনি চাওক, ৰমেন সিং ৰাভা হ'ল কংগ্ৰেছৰ প্ৰাৰ্থী। ৰমেন সিং ৰাভা কংগ্ৰেছ দলত যোগদান কৰা ধৰক হাৰ্ডলি কিমান হ'ব, এমাহ
ডেৰ মাহ আগতে তেখেতে কংগ্ৰেছত যোগদান কৰিছে। যোগদান কৰাৰ লগে লগে তেওঁক প্ৰাৰ্থিত্ব দিছে, কাৰণ কংগ্ৰেছৰ প্ৰাৰ্থী কোনোৱে নাই, প্ৰাৰ্থিত্ব মানে বিচৰা মানুহে নাছিলে। এজনে মানুহ আছিল ৰমেন সিং ৰাভা। সেইকাৰণে কংগ্ৰেছৰ লগত আমাৰ কোনো প্ৰতিদ্বন্দ্বিতা হ'ব বুলি নাভাবোঁ। ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, যেনেকৈ পলাশবাৰীত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি অসম গণ পৰিষদে আমাৰ পাৰ্টীক সহায় কৰিছে। বকোছয়গাঁৱতো আমাৰ পাৰ্টী ৰাজু মেচ ডাঙৰীয়াক ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি, বড়ো সংগঠনসমূহ, আপোনাৰ অসম গণ পৰিষদ, প্ৰত্যেকটো দল সংগঠন ওলাই আহিছে। তেওঁলোক দুয়োগৰাকীয়ে বিপুল সংখ্যক ভোটত জয়যুক্ত হ'ব বুলি আমাৰ বিশ্বাস আছে। ঠিক আছে, ধন্যবাদ। এতিয়া আমি আহিছোঁ চমৰীয়ালৈকে। চমৰীয়াক যিহেতুকে আপোনালোকে আপোনালোকৰ সহযোগী দল অসম গণ পৰিষদক সমৰ্পণ কৰিছে, আৰু আপুনি যিহেতুকে চমৰীয়াৰো দায়িত্বত আছে, কিন্তু চমৰীয়াত এগৰাকী শক্তিশালী প্ৰাৰ্থী আছে কংগ্ৰেছৰ ৰকিবউদ্দিন আহমেদ ডাঙৰীয়া। আনহাতে চমৰীয়াত সংখ্যালঘু এটা অঞ্চল হয়, তাত AUDFও কেণ্ডিডেট দিছে। তেওঁ এগৰাকী শক্তিশালী প্ৰাৰ্থী বুলি আমি গম পাই আহিছোঁ। এই ক্ষেত্ৰত এগৰাকী জিলাৰ সভাপতি হিচাপে আপুনি চমৰীয়াৰ সন্দৰ্ভত কি মন্তব্য ৰাখিছে? চমৰীয়াটো আমাৰ এলায়েন্স পাৰ্টনাৰক এৰি দিয়া হৈছে, অসম গণ পৰিষদক। এতিয়া অসম গণ পৰিষদে প্ৰাৰ্থী তেওঁলোকে প্ৰক্ষেপ কৰিছে, তাত তেওঁলোকৰ সিদ্ধান্ত লৈছে। আমাক যেতিয়া বিচাৰিছে আমিও গৈছোঁ মাজে মাজে দুই এখন সভাত, বা আমাৰ মানুহখিনি লাগি আছে। কিন্তু তাতে জানে আজি মাইনৰিটি মানুহখিনি এতিয়া কংগ্ৰেছৰ লগত থাকে আছে বা AUDFৰ লগত আছে, তেওঁলোকে আমাৰ অসম গণ পৰিষদক কিমান সঁহাৰি জনাই মই ঠিক ক'ব নোৱাৰোঁ। প্ৰতিদ্বন্দ্বিতা হ'ব, কিন্তু শেষ হাঁহিটো মাৰিব পাৰোঁ নে নোৱাৰোঁ সেইটো মানে আজিয়ে কৈ দিব নোৱাৰি। যেনেকৈ পলাশবাৰী আৰু বকোছয়গাঁৱত আপোনাৰ ওচৰত আমি কৈছোঁ যে অসম গণ পৰিষদ, ৰাভা হাছং যৌথ, ভাৰতীয় জনতা পাৰ্টি আটাইবিলাকে লগ লাগি আমাৰ দুইটা সমষ্টিতে আমাৰ পাৰ্টি জয়যুক্ত হ'ব। তেনেকৈ কিন্তু চমৰীয়াত অকণমান কোৱাটো অসুবিধা। প্ৰতিদ্বন্দ্বিতা কিন্তু আছে, আৰু প্ৰতিদ্বন্দ্বিতা আছে আমাৰ লগতে আছে, আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ লগতে আছে। ধন্যবাদ। এয়া আছিল আমাৰ যিখিনি তৃণমূল কৰ্মী, যাৰ নেতৃত্বত এটা নিৰ্বাচন জয় পৰাজয় নিৰ্ণয় হয়, সেই তৃণমূল পৰ্যায়ৰ নেতৃত্ব বহন কৰা দক্ষিণ কামৰূপ বিজেপিৰ সভাপতি প্ৰমুখ্যে একাধিক বিষয়ববীয়া আমাৰ লগত আজি উপস্থিত আছিলে, আৰু তেওঁলোকৰ মুখেৰে আমি ইতিমধ্যে এইবেলি অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ কথা জানিবলৈ আমি চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে আমাৰ এই অনুষ্ঠানটো চাই নিশ্চয় আপোনালোকৰ মন্তব্য ৰাখিব, আৰু অনাগত সময়ত তেওঁলোকক আমি পুনৰ লগ কৰি তৃণমূল পৰ্যায়ৰ যিখিনি কৰ্মী আছে তেওঁলোকৰ মনৰ কথা জনাবলৈ চেষ্টা কৰোঁ। আৰু এইখিনি প্ৰাৰ্থনা মেলাই গৈছোঁ। ধন্যবাদ, নমস্কাৰ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।